নমস্কাৰ, মই আছোঁ নেটফি হাউচ দিছপুৰ গুৱাহাটীত আৰু ইয়াতে অলপ দেৰি পিছতে প্ৰাগজ্যোতিকাৰ ডিৰেক্টৰ ছাৰ মোৰ শিক্ষাগুৰু অশ্বদীপ শইকীয়া ছাৰৰ নতুন কিতাপখনৰ ৰিলিজ হ'বলৈ গৈ আছে। তেওঁ প্ৰথমবাৰৰ কাৰণে এখন উপন্যাস লিখিছে। ইয়াৰ আগতেও তেওঁ বুক লিখিছে যদিও উপন্যাস লিখা নাছিল। তেওঁৰ প্ৰথমখন উপন্যাস আজি ৰিলিজ হ'বলৈ গৈ আছে অলপ দেৰি পিছতে নেটফি হাউচত। কিতাপ এখনো কেনেকৈ ৰিলিজ হয় বা প্ৰচিডিয়াৰটো কি বা ইয়াত উপস্থিত থকা লোকসকলে কেনে ধৰণৰ কথা কয়, কিতাপখন ৰিলিজ হোৱা টাইমত লেখকজনৰ মনৰ ভাৱ কেনেকৈ প্ৰকাশ পায়, সেই গোটেই বস্তুটো মই দেখাবলৈ চেষ্টা কৰিম। মিটিংখন দেখাম আৰু ৰিলিজ হোৱাৰ পিছত ছাৰৰ লগত অকণমান কথা পাতিবলৈ চেষ্টা কৰিম আৰু তেওঁক সুধিম যে কিতাপখন কিহৰ ওপৰত আৰু আমাৰ আজিকালি জেনেৰেশ্যনটোৰ কাৰণে হয়নে নহয় বা কোন এজৰ কাৰণে লিখিছে, সকলো ডিটেইলছখিনি জনাম। ভিডিঅ'টো চাই থাকক। নেটফি হাউচত ডাঙৰ ডাঙৰ ইভেণ্টছবিলাক অৰ্গেনাইজ কৰা হয় আৰু ছাৰৰ আজি এই ইভেণ্টটো পিছবেলা 4টা বজাৰ পৰা ৰখা হৈছে কনভেনশ্যন চেণ্টাৰ যিটো অডিটৰিয়াম হ'ল তাতে, য'ত সোমাই আমি ধুনীয়াকৈ ডিজিটেল বেনাৰখন দেখা পালোঁ আৰু সমীৰৰ ছাইডত ৰাতিপুৱাৰ পৰা লাগি আছে। এই আমাৰ যেতিয়া নতুনকৈ ভিডিঅ' বা কিবা এটা ৰিলিজ হ'বলৈ হয়, আমাৰ বহুত এক্সাইটমেণ্ট এটা থাকে, মানে নাৰ্ভাছ ফিল কৰোঁ। আপোনাৰ অনুভৱটো কেনেকুৱা এতিয়া ৰিলিজ হোৱাৰ আগমুহূৰ্তত? নাৰ্ভাছ ফিলটো বা এক্সাইটমেণ্টটো নাই। হয়, আগতেও কিতাপ লিখিছোঁ, এখনো উপন্যাস প্ৰথম লিখিছোঁ। হয়, মানে মোৰ যিটো সৃষ্টিৰ আনন্দ, হয়, সেইটো বন্ধুবৰ্গ আৰু পৰিয়াল পৰিজনৰ লগত ভগাই মেলি মই তৃপ্তিটো ল'ব বিচাৰোঁ। বুজি পাইছোঁ। ঠিক আছে, হ'ব, মই মিটিংখন দেখাই লওঁ, তাৰপিছত কিতাপখনৰ বিষয়ে অকণমান আপোনাৰ লগত ডিছকাছ কৰিব। আমাৰ মাজৰ পৰা অকালতে হেৰাই গ'ল। গতিকে সৰ্বপ্ৰথমে মই তেখেতৰ আত্মাৰ সদ্গতিৰ অৰ্থে তথা এইখন মঞ্চৰ পৰাই তেখেতৰ মৃত্যুৰ ন্যায় কামনা কৰি সকলোকে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰিবৰ বাবে বিনম্ৰতাৰ সৈতে অনুৰোধ জনাইছোঁ। শুভ অপৰাহ্ন। আজিৰ এই মাহেন্দ্ৰ খেলত উপস্থিত থকা সকলোকে মই শাশ্বতী সভাপতিতে মান্যানুসাৰ জনাইছোঁ প্ৰীতি সম্ভাষণী। সাহিত্য সমাজৰ এখন জীয়া ছবি। সৃষ্টিৰ তাৰণাত চটফটাই থকা লেখকসকলৰ কাপেৰে নিঃসৰিত এক জীৱনবাণী। সাহিত্য এক উপলব্ধি। মই শইকীয়া ছাৰক অনুৰোধ জনাইছোঁ। প্ৰাগজ্যোতিকাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে শইকীয়া ছাৰ মানে ভয়, শংকা, সমীহ, সন্মান সকলোখিনি শইকীয়া ছাৰ। গতিকে ছাৰে আমাৰ প্ৰাগজ্যোতিকাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলক প্ৰাগজ্যোতিকা সাহিত্য সভাৰ লগত জড়িত কৰোৱাইছিল। তেখেতে প্ৰাগজ্যোতিকাৰ যিটো গীতখিনি তেখেতে নিজেই লিখিছিল। গতিকে ছাৰ একেধাৰে গীতিকাৰ, প্ৰাবন্ধিক আৰু এজন সাংঘাতিক কবি বুলি ক'ব লাগিব। সদায় কওঁ প্ৰাগজ্যোতিকা এক বিপ্লৱ আৰু ছাৰ সেই বিপ্লৱৰ পিতৃ বুলি ক'ব লাগিব। প্ৰাগজ্যোতিকা আচলতে এক সুকীয়া তত্ত্ব আৰু বৰ্ণাঢ্য ইতিহাস, যাক সময়ৰ লগে লগে নতুনকৈ পঢ়ি চাব পাৰি। প্ৰাগজ্যোতিকা এখন বাৰে ৰহণীয়া বুটা বচা চাদৰ, য'ত বিভিন্ন সংস্কৃতিৰ অসমৰ বিভিন্ন ঠাইৰ পৰা অহা ছাত্ৰ ছাত্ৰীয়ে এক বিভিন্ন ধৰণৰ সংস্কৃতি প্ৰদৰ্শন কৰে। এফালে যদি আমি দেখিবলৈ পাওঁ ডিজিটেল ক্লাছৰুম, আনফালে আমি দেখিবলৈ পাওঁ সত্ৰীয়া সংস্কৃতিৰ সমাহাৰ। হয়তো অসমত প্ৰাগজ্যোতিকাই একমাত্ৰ বিদ্যালয় য'ত ইংৰাজী মাধ্যমৰ হোৱা স্বত্তেও ছাত্ৰ ছাত্ৰীসকলে অসমীয়া সংস্কৃতি ইমান ধুনীয়াকৈ সাধনা কৰি যাব পাৰিছে। গতিকে ছাৰৰ ইয়াত যথেষ্ট অৱদান আছে। ছাৰৰ আচলতে সন্তান বুলিয়ে ক'ব লাগিব প্ৰাগজ্যোতিকা। গতিকে মই আৰু বিশেষ নকওঁ, দেৱজিৎ ৰাজখোৱা ছাৰক মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু লেখকৰ বিষয়ে একাষাৰ ক'বৰ বাবে অনুৰোধ জনাইছোঁ। এক দক্ষতা যে আছে সেই কথা অলপ সময়ৰ বাবে লগ পালে সকলোৱে মন কৰিব। ইমান সুন্দৰকৈ এটা শিক্ষানুষ্ঠান পৰিচালিত হৈ থাকে, সহস্ৰজনৰ য'ত কৰ্মভূমি সুন্দৰভাৱে পৰিচালনা কৰাৰ দক্ষতা থকাৰ বাবেই সেই সুন্দৰ পৰিচালনাটো সম্ভৱ হৈ আছে আৰু প্ৰাগজ্যোতিকাই এটা নিজস্ব গতিৰে আগুৱাই গৈ আছে। আৰু সেই ব্যক্তিত্ব বা প্ৰশাসনিক দক্ষতা ছাৰৰ গাত দেখিছোঁ। কিন্তু আজি আমি মূলতঃ কথা পাতিম সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰত ছাৰৰ যি বিশেষ দক্ষতা বা তেখেতৰ দখল আছে। ছাৰে ইয়াৰ আগেও এখন যোগফল নামেৰে জীৱনৰ এখন লিখিছিল। ব্যক্তিগত জীৱনৰ লগতে সমাজ সংস্কৃতিৰ যিবিলাক কৰা নাই, একেবাৰে কলেজীয়া জীৱনৰ পৰা মাজে মাজে 2-এটা কবিতা লিখিছিলোঁ। পিছত কেইটামান গীত লিখিবলৈ আৰম্ভ কৰিলোঁ। মাজে মাজে 2-এটা প্ৰবন্ধ লিখিছোঁ, 2-এখন পেপাৰত কেতিয়াবা ওলাইছে। সাধাৰণতে মই শিক্ষাৰ সম্পৰ্কীয় প্ৰবন্ধই বেছি লিখোঁ, শিক্ষাৰ লগত জড়িত যিকি নহওক সেইখিনি। কিন্তু সৃষ্টিশীল গদ্যৰ ওপৰত মই লিখাৰ কথা ভবা নাছিলোঁ।
পঢ়া শুনা কৰি আছিলোঁ, কিন্তু এই দেৱজিৎ ৰাজখোৱা আৰু এজন আমাৰ বিদ্যালয়ৰে জ্যেষ্ঠ শিক্ষক বিশ্বজ্যোতি শৰ্মা, তেওঁ 7-8খনমান ভাল উপন্যাস অসমীয়া সাহিত্যলৈ অৱদান হিচাপে আগবঢ়াইছে। তেওঁলোকে ক'লে, ছাৰ আপুনি কলমটো হাতত ধৰক। কিবা দ্বিধা সংকোচৰ কাৰণে ধৰা নাছিলোঁ, কিন্তু মই 3 মাহৰ কাৰণে গৈ প্ৰায় 5 মাহ ক'ভিডৰ বাবে বন্দী হৈ থাকিলোঁ ৰাজস্থানৰ কোটা চহৰত। অজস্ৰ সময় মোৰ হাতত থাকিল, তেতিয়াই মই কলমটো হাতত ধৰিছিলোঁ। আৰু তাৰেই সৃষ্টি, ক'ভিড সৃষ্ট লেখক বুলি ক'ব পাৰে মোক। মই তেতিয়াই সেই যোগফল মোৰ জীৱনৰ জীৱনী নহয়, মোৰ আত্মজীৱনী নহয়, জীৱনৰ যিখিনি মোৰ অভিজ্ঞতা পাইছিলোঁ সেইখিনিক সমল হিচাপে লৈ সেই সময়ৰ মই মোৰ পঢ়াৰ দিনৰ সেই অঞ্চলৰ 2টা অঞ্চলৰ সমাজ সংস্কৃতিক মই প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছিলোঁ। পাঠকসকলে আদৰি লোৱাত আমি উপন্যাস সৃষ্টিৰ কামত আগবাঢ়িলোঁ। যিহেতুকে কিছুমান ভাৱ, কিছুমান চিন্তা কোলাত খুব আল ফুলে লৈ কঢ়িয়াই লৈ ফুৰা যায়, বুকুত আল ফুলে লৈ যোৱা যায়, আল ফুলে ৰাখি থোৱা যায়, সযতনে ৰাখি থোৱা যায়। কেতিয়া কেনেকৈ কি কৰোঁ সেইটো লিখাৰ জৰিয়তে কেনেকৈ মই মোৰ ভাৱখিনি পাঠকৰ হাতলৈ লৈ যাওঁ, পাঠকৰ ওচৰলৈ লৈ যাওঁ, সেইটো এটা আন্তৰিক তাৰণা আছিল, অন্তৰৰ পৰা তাৰণা আছিল, আৰু কেতিয়াবা আহ্বানো আছিল বুলি গম পাওঁ, মই নিজে বুজি পাওঁ। আৰু সেই তাৰণাৰ পৰিণতিতে আমি কলমটো হাতত তুলি লৈছিলোঁ। যিহেতুকে মই গ্ৰন্থখন লিখাৰ পিছত, উপন্যাসখন লিখাৰ পিছত সেইটো মোৰ কেতিয়াও সম্পত্তি হৈ থকা নাই। সেয়া পাঠকৰ সম্পত্তি, সেয়া আপোনালোকৰ সম্পত্তি, অসমীয়া ভাষাৰ পাঠকৰ সম্পত্তি। আৰু সেই সম্পৰ্কত আমি ভাবিছোঁ আজি মুখ্য উন্মোচকে আমাৰ গ্ৰন্থখনৰ সম্পৰ্কত নিৰ্মূলভাৱে নিশ্চয় বক্তব্য আগবঢ়াব। মই বৰ আনন্দিত হৈছোঁ, আপ্লুত হৈছোঁ। আৰু এই যে মই সাহস পাইছোঁ, মই নিজে বৰ দুৰ্বলী মানুহ নহয়, সাহসী মানুহ, কিন্তু কিছু ক্ষেত্ৰত বৰ দুৰ্বল লিখাৰ ক্ষেত্ৰত। আজি এই সাহস প্ৰদানৰ বাবে আপোনাক সকলোলৈকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি মই বৰ বেছি দীঘলীয়া কৰিব বিচৰা নাই। বৃদ্ধ বনিতা সকলোৱে তেখেতক চিনি পায়। ইতিমধ্যে শইকীয়া ছাৰে কৈছে যে তেখেত সামাজিক মাধ্যমত খুব সক্ৰিয়, গতিকে সকলোৱে চিনি পায়। অনুৰাধাৰ দেশৰ স্ৰষ্টা তথা জীৱনৰ আগচোৱাই অইল ইণ্ডিয়া লিমিটেডত তেখেতে কাম কৰিছিলে, আৰু তাৰ পাছত নিয়মীয়া বাৰ্তাৰ মুখ্য সম্পাদক হিচাপে বহুদিন কৰ্মৰত আছিলে। তেখেতলৈ মই মাইক আগবঢ়াই দিছোঁ। শাশ্বতী ঘোষণা শুনি আচলতে মই গম পাইছিলোঁ যে প্ৰাগজ্যোতিকাৰ ছোৱালী হ'ব। সেইকাৰণে গম পাইছিলোঁ যে মই ইয়াততো মই সভাসমিতিত থাকোঁ, ইমান সুন্দৰকৈ অসমীয়া, ইমান নান্দনিক এটা ভাষাৰে কথা কোৱা ভূমিকা মই খুব কমেই দেখাম। যেতিয়া মই কণ্ঠটো শুনিলোঁ আৰু কথা কোৱাৰ ধৰণটো দেখিলোঁ, ভাষা দেখিলোঁ, মোৰ অনুমান হৈছে কোনোবা বেলেগৰ ছোৱালী হ'ব। তাৰপিছত যেতিয়া প্ৰাগজ্যোতিকাৰ বিষয়ে মই অকণ জানো, গতিকে অনুমান কৰিলোঁ যে প্ৰাগজ্যোতিকাৰে হ'ব, আৰু মোৰ অনুমান মিলিলে। ধন্যবাদ, খুব ধুনীয়াকৈ কৈছা। আৰু এটা কথা ভাল লাগিলে যে শাশ্বতীয়ে এইকেইদিন জুবিনৰ কথা যিটো আছিলে সেই সম্পৰ্কে আৰম্ভ কৰিলে। আচলতে এই 19 তাৰিখৰ পিছত মই 3খন সভা কৰিলোঁ, এইখন তৃতীয়খন সভা, আৰু প্ৰত্যেকখন সভাতে মই এটা কথা কৈ আহিছোঁ, প্ৰথম চেণ্টেন্স যে জাষ্টিছ ফৰ জুবিন। গতিকে সেই কথাটো মই পুনৰাই আজি ইয়াতে ঘোষণা কৰিলোঁ। আৰু যেতিয়ালৈকে আমি ঠিক সেই প্ৰশ্নতে মোৰ মনত আহিব, মই যেতিয়া উপন্যাসখন পঢ়ি আছিলোঁ মোৰ সেইটো প্ৰশ্ন মনলৈ আহিছিলে যে ঐশ্বৰদীপ শইকীয়াকতো মই উপন্যাসিক হিচাপে নাজানো, তেখেতৰ হঠাতে উপন্যাসিক হ'বলৈ কিয় মন গ'ল। এনেকুৱাটো নহয় যে তেওঁ লেখক হিচাপে বা উপন্যাসিক হিচাপে এটা স্বীকৃতি বিচাৰে, নিশ্চয় কিবা এটা কাৰণ থাকিব। যেতিয়া মানুহে সদায় দেখি আছোঁ, যেতিয়া মানুহে প্ৰথম উপন্যাসখন লিখে তেতিয়াহে লিখে
যেতিয়া তেওঁৰ ইমানেই জমা কথা, জমা অভিজ্ঞতা, জমা অনুভৱ, জমা অনুভূতি হৈ থাকে যে ৰাখিবলৈ ভিতৰত জেগা নাই। তেতিয়াই মানে প্ৰথম উপন্যাসত লিখে। কোনেও এখন যে মই আজি উপন্যাস এখন লিখিম, নতুনকৈ মই লেখক হ'ব লাগে, তেনেকৈ কোনেও লিখিব। পিছত এটা চাপ আহি যায় যে উপন্যাসিকে লিখিয়ে থাকিব লাগিব, এইটো বেলেগ কথা। কিন্তু প্ৰথম উপন্যাস গম পাব লাগিব যে ইতিমধ্যে ইমানেই বস্তু জমা হৈছে ভিতৰত, ইমানেই আৱেগ জমা হৈছে, ইমানেই অভিজ্ঞতা জমা হৈছে, ইমানেই যন্ত্ৰণা জমা হৈছে যে তাক ৰাখিবলৈ আৰু জেগা উলিয়াই দিব লাগিব। আৰু ঐশ্বৰ্যদীপ শইকীয়া এই উপন্যাসখন পঢ়িলে বহুতো বৰ্ণনা দেখিলে আপোনালোকে লিখিলে। আৰু এনে কিছুমান বৰ্ণনা আছে, মই আচৰিত। প্ৰথমতেতো মই পাইছিলোঁ তেখেতে তেল কোম্পানী হস্পিটেলৰ এখন কথা কৈছে, মই যে দুলীয়াজানৰ কথা লিখিলে নেকি, মই তেনেকৈ মনত খেলিছে। ইমান আনন্দিত কৰা উন্মোচন কৰিবলৈ পাই মই নিজেই ধন্য শুনিছোঁ আৰু উন্মোচন কৰা বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ। এখন ওলাব বিপুল দা, মই উপন্যাস এখন লিখিছোঁ। মই ভাল কথা। তেতিয়া ক'লে যে দাদা আপুনি থাকিব লাগিব, এইখন উপন্যাসৰ উন্মোচন হ'ব। মই মই থাকিম এই কাৰণেই, কাৰণ আমি আমাৰ নিজৰ বন্ধু, নিজৰ ভাতৃ, তেওঁলোকৰ সকলো সভাতে আমি সদায় থাকিবলৈ যত্ন কৰোঁ, আৰু সেইকাৰণে আছোঁ। কিতাপখন মই পঢ়িবলৈ পোৱা নাই, আৰু মই তেতিয়া পঢ়িবলৈ ইচ্ছা কৰা নাই, কাৰণ ফণীদাই ক'বই, ফণীন্দ্ৰ দা আমাৰ সকলোৱে শ্ৰদ্ধাৰ, তেখেতে ক'ব। মই কৈছোঁ কিতাপখন যেতিয়া উন্মোচন হ'ব তাৰপিছত পঢ়িম, তাৰপিছত কিতাপখনৰ বিষয়ে আমি কথা পাতিম বুলি তেনেকৈ চিন্তা কৰিছোঁ। আৰু আজি ইয়াত দাদাই অকণমান আগতে কৈছে যে নতুন মুখ আমি দেখিছোঁ। সঁচাকৈ পুৰণি মুখ কিছুমান আছে, আমাৰ বহু পুৰণি ইউনিভাৰ্চিটিৰ গোটেইবোৰকে মোৰ বন্ধু বান্ধৱসকলক দেখা পাইছোঁ, বান্ধৱী, যে তেখেত কোভিড কালৰ লেখক। কোভিডত তেওঁ কোটাত থাকিবলগীয়া আছিল, লিখিবলৈ আৰম্ভ কৰিলে। পৃথিৱীৰ যিমানবিলাক মহান সৃষ্টি হৈছে চব কোভিডত। নিউটনৰ সূত্ৰ কোভিডৰ সময়ত। এই প্লেগ হৈছিল, ঘৰলৈ আহিছিল নিউটন, আপেলজোপাৰ তলত বহি আছিল, আপেলটো পৰিল। তেওঁৰ মনত এটা প্ৰশ্ন জাগিল যে আপেলটো যে তললৈ পৰিল, ওপৰলৈ কিয় হ'ল? এনেকুৱা ধৰণৰ আনকি এই কিতাপৰ সৃষ্টিও কোভিড কালৰ। আমাৰ এটা ধুনীয়া কাহিনী আছে, কিতাপ কেনেকৈ, প্ৰথম বাইবেলখন কেনেকৈ সৃষ্টি হৈছে। গতিকে কোভিডৰ সময়ত যিখিনি সৃষ্টি হৈছে, যিখিনি লেখক ওলাইছে, সকলোখিনিয়ে কিন্তু এটা সময়ত গৈ কি এটা বেলেগ এটা মাত্ৰালৈ গুচি গৈছে। গতিকে আমি ভাবোঁ যে ঐশ্বৰ্যদীপ শইকীয়াও পৰাও আমি তেনেকুৱা সৃষ্টি পাম আগলৈ। তেওঁ নিজেই কৈছে যে মোৰ বয়স এতিয়া ইমান হৈছে, আৰু 10-12খন উপন্যাস মই লিখিব পাৰিম। আমাৰ শুভেচ্ছা আছে, আমি আশা কৰিছোঁ তেখেতৰ পৰা 10-12খন কি, কোনোবাই কৈছে যে 30খন উপন্যাস তেখেতে সৃষ্টি কৰিব। আমি সেই সময়লৈ অপেক্ষা কৰিম, তেওঁৰ পৰা সেই সৃষ্টি পাম। আৰু নিশ্চয় ঐশ্বৰ্যদীপ শইকীয়াই সেই কামটো কৰিব পাৰিব, কাৰণ ফণীন্দ্ৰদেৱ বৰচৌধুৰীয়ে এটা কথা ডাঙৰ কথা কৈ গৈছে যে যিখন উপন্যাসে বা যিখন কিতাপ পঢ়ি আপুনি বহু দিনলৈ কিতাপখনৰ কথাবোৰ মনত আহি থাকে, সেই কিতাপখনৰ সেই সৃষ্টি অলপ বেলেগ ধৰণৰ। ধাৰণা সলনি কৰিবলৈ কিছু পৰিমাণে হ'লেও সফল হ'ব। এখন উপন্যাসত বহু কথাই থাকিব পাৰে, বহু দৃষ্টিভংগী থাকিব পাৰে। বিশেষকৈ এই উপন্যাসখনত মই দেখিলোঁ তেওঁ শেষৰ ফালে লেখকে বা কথকে কৈছে যে আমি বাৰু অৱস্থাপন্ন মানুহ, যদি অৱস্থা বেয়া হ'লহেঁতেন, যদি আমি দৰিদ্ৰ মানুহ হ'লোহেঁতেন, তেতিয়াহ'লে আমি এনে এটি সন্তান ডাঙৰ দীঘল কৰিব পাৰিলোহেঁতেন নে? গতিকে এই প্ৰতিবন্ধীৰ যিটো সমস্যা, সেইটো কিন্তু আমাৰ যিটো শ্ৰেণী বৈষম্য তাৰ লগতো জড়িত হৈ আছে, যিটো আমি ইণ্টাৰছেকশ্যনেলিটি বা আন্তঃব্যৱচ্ছেদতা শব্দটো অসমীয়াত অলপ টান, সেই ইণ্টাৰছেকশ্যনেলিটিৰ লগত সম্পৰ্কিত হৈ আছে। কাৰণ শ্ৰেণী বিভাজন, লিংগ বিভাজন ইত্যাদি বিষয়ৰ লগতো প্ৰতিবন্ধীৰ সমস্যাটো জড়িত হৈ আছে। এই কাৰণেই বা এনেধৰণে যে এগৰাকী ছোৱালীয়ে যিধৰণে সমস্যাটো ভোগ কৰিবলগীয়া হয়, ল'ৰা এজনে হয়তো তেনেধৰণে ভোগ কৰিব লগা নহ'বও পাৰে। দুখীয়া মানুহ এজনৰ কাৰণে সমস্যাটো যিমান জ্বলন্ত,
অলপ চহকী মানুহ এজনৰ কাৰণে সমস্যাটো সিমান জ্বলন্ত সমস্যা নহ'বও পাৰে গতিকে এই বিষয়বোৰ আমাৰ পঢ়ুৱৈৰ সন্মুখলৈ উলিয়াই আনিব লাগিব আৰু এই দিশটো যে অচ্যুতদ্বীপ শইকীয়াই তেওঁৰ উপন্যাসখনত এঠাইত উল্লেখ কৰিছে সেই কথাটোৱে এই উপন্যাসখনত অন্য এটা মাত্ৰা দিছে বুলি মই ভাবোঁ বহুত শুনিছোঁ মই তেখেতৰ প্ৰাগজ্যোতিকা কোৱাৰ লগে লগে মই ক'লোঁ আপোনাৰ স্কুলত 6-7খন বাছ আছে মই আন্দাজতে ক'লোঁ তেখেত নহয় 11খন বাছ আছে তাৰমানে স্কুলখন ভাল কৰিছে মোৰ ভাল লাগিছে সেইখন গোটেই আমি আগৰ পৰা কৈ থাকোঁ তাতে পঢ়াব লাগে বহুত আই থিংক অল অভাৰ আছে অসমৰ আছে এতিয়া আনকি গুৱাহাটীৰো ষ্টুডেণ্ট গৈ তাত আছেগৈ তো এইটো কিমান ডাঙৰ কথা এখন সৰু জেগাত তেখেতে কিমান চিনচিয়াৰলি এখন স্কুল কৰিছে যিটো কাৰণে আমিও মানে কৈ পেলাই ভাল লাগে প্ৰাগজ্যোতিকাত পঢ়া বহুত ষ্টুডেণ্ট পাইছোঁ ভাল কৰি আছে মই APSC ইণ্টাৰভিউটো বহুত কেইজন ষ্টুডেণ্ট পাইছোঁ তাৰ পৰা পাছ কৰি ভাল ৰিজাল্ট কৰিছে তেখেতক মোৰ এটা অনুৰোধ আছে সামৰিক বাহিনীত যাবলৈ আপোনাৰ পৰা এজন বা দুজন পঠোৱা মই কৈছোঁ আমাৰ নেশ্যনেল ডিফেন্স একাডেমীত মহিলা যায় প্ৰতি 20টা ছিট আছে ছমাহে আমাৰ অসমীয়া মহিলা NDAত জইন অফিচাৰ গৈছে ঠিক আৰু ক্লাছ 12ৰ পৰা আপুনি এনকাৰেজ কৰক আমি লাগিলে আছে আমি যিখিনি পাৰোঁ গাইড কৰি দিম আমাৰ আৰ্মি অফিচাৰ বহুত কম আছে মই খুব মোৰ ওচৰৰ সান্নিধ্যত থকা ব্যক্তিসকলৰ মানে তাগিদাতে মই জেনেৰেলি বেটুপাত হয় সেইকাৰণে মানুহজনৰ মই ৰুচিবোধটো মই বুজি পাওঁ অলপ আৰু তেনেকৈ মই কেতিয়াবা একোখন বেটুপাত অঁকাৰ চেষ্টা কৰোঁ আকৌ ইয়াৰ আগতে এখন কিতাপ কৰিছোঁ এনেকৈ আমি গোটেইখিনি গোট খাইছিলোঁ বন্ধুখিনি আমাৰ বন্ধুখিনি বেছিভাগ ইয়াতে থাকে মহানগৰীত কিন্তু লগ পোৱা নহয় গতিকে উচ্চতক সেইটোৱে ধন্যবাদ পাতিছোঁ সেই সুযোগতে গোটেইখিনি লগ লাগি যে বহিব পাৰিছোঁ এটা আবেলি এইটো বৰ আমাৰ কাৰণে বৰ সৌভাগ্যৰ কথা আশা ৰাখিছোঁ সি লিখি যাব খালি এটাই অনুৰোধ এইবাৰৰ পৰা লিখি কিতাপ ইনগ্ৰেশ্যনৰ মিটিং পাতিলে মোক যাতে নকয় এখন এৰেঞ্জ কৰোঁতে মোৰ অৱস্থা কাইলৈ যায় আৰু যদি সি সঁচাই 10খন লিখে মই নোৱাৰিম কিন্তু লিখাত লিখি থাকক সকলোৰে ভাল হওক আৰু তাৰ লিখাৰ কাৰণখিনি তেখেতে কোৱাৰ দৰে ইংৰাজীত ময়ো ইংৰাজীৰ ছাত্ৰ তাত কবিতাৰ বিষয়ে ৱৰ্ডছত এটা ডেফিনেশ্যন আছিলে স্পণ্টেনিয়াছ অভাৰফ্ল' অফ পাৱাৰফুল ফিলিংছ বুলি কয় কিন্তু বোধ কৰোঁ এই উপন্যাসখনৰ যিখিনি শুনিলোঁ তাৰ পৰা যিখিনি শুনিছোঁ বা সন্মানীয় অপূৰ্ণ কুমাৰ দেৱচিৰ পৰা যিখিনি কথা শুনিলোঁ সেই ডেফিনেশ্যনটো ইয়াত বৰ সুন্দৰকৈ ফিট হয় নেকি তাত আৰু এটা পাৰ্ট আছিলে ৰিকালেক্টেড ইন ট্ৰেংকুইলিটি তাৰ ক্ষেত্ৰত কিন্তু সেইটো নহয় সি বোধ কৰোঁ প্ৰত্যেক দিনাই ৰিকালেক্ট কৰিব লগা হোৱা নাই ইম'চনৰ খুব ষ্ট্ৰং অভাৰফ্ল' কাৰণে কিতাপখন ইমান সুন্দৰকৈ সি হয়তো লিখিব পাৰিছে আৰু আগলৈও লিখি যাব তাকে আশা কৰিলোঁ আপোনালোক সকলোকে ধন্যবাদ জনালোঁ ইয়ালৈ অহাৰ কাৰণে আৰু তাক আশা কৰোঁ আপোনালোকে চিঠি পত্ৰ বা ফোন যোগে হ'লেও অলপ এনকাৰেজ কৰিলে সি লিখি যাব পাৰিব বহুত বহুত ধন্যবাদ তেওঁ সদায় আহে মোৰ ঘৰলৈ আমি প্ৰায় আমি দুয়োটাই লগ পাওঁ সদায় কৈ থাকোঁ যে তুমি লিখা কিন্তু সি কেতিয়া লিখিব সেই কথাটো বুজি নাপাওঁ তাৰমানে ইমান ব্যস্ত 8টা বজাৰ পৰা সি এইটো কথা নহয় যে তেওঁ মুৰব্বী হিচাপে এখন স্কুলত থাকি তেওঁ যে ঘৰখন অৱহেলা কৰিছে সেইটো কথা তেওঁ নহয় তেওঁ ৰাতিপুৱা শুই উঠাৰ পৰা ঘৰৰ মানে প্ৰায়খিনি কাম তেওঁ মানে সহযোগ কৰে পৰিয়ালৰ লগত সেইটো দেখি পেলাই মানে আমি আকৰ্ষিত হওঁ খুব যে এজন ইমান মুৰব্বী হিচাপে থাকিও ঘৰখনত ইমান গুৰুত্ব দিয়ে তাৰ উপৰিও আপোনালোকে কিতাপখনৰ মাজত সোমাই যোৱা কথাখিনি আপোনালোকে গম পাইছেই আৰু সেইটো মানে ইমানেই ভাবি আছিলোঁ যে এই কথাটো লিখক কিন্তু দিক্সখন সি এতিয়ালৈকে কৈ আছিলে কিন্তু কোৱা নাছিলে তাৰ বিষয়বস্তুটো কি কিন্তু আজি শুনি পেলাই ইমানেই ভাল লাগিছে হয়তো পঢ়িলে হয়তো আমি মানে যিখিনি চেষ্টা মানে নেদেখিলে মানুহে বুজি নাপায় তাৰমানে পিতৃ হিচাপে বা মোৰ ভণ্টি মাতৃ হিচাপে যিখিনি কেয়াৰ লৈছে বহুত প্ৰতিবন্ধক এনেকুৱা থাকে কিন্তু বাহিৰত ৰাখি দিয়ে মানুহ ৰাখে লগত কিন্তু মই দেখি নিজেই আচৰিত হওঁ তেওঁলোকৰ মৰম স্নেহ বা যিটো কেয়াৰ সেইটো মানে সঁচাকৈ অবঞ্চিত মানে এতিয়া আমি শলাগৰ শৰাই আগবঢ়াবলৈ অচ্যুতদ্বীপ শইকীয়া ছাৰক অনুৰোধ জনাইছোঁ আমি প্ৰথমতেই এই অনুষ্ঠানটোৰ আঁত ধৰা
আমাৰ ছাত্ৰী যুৱ সাহিত্যিক ঘোষিকা আৰু প্ৰতিবাদী কণ্ঠ শাশ্বতীক এখন ফুলাম গামোচাৰে অনুষ্ঠানটো ইমান সুন্দৰকৈ আগবঢ়াই দিলে। এই অকিঞ্চনৰ অনুৰোধ ৰক্ষা কৰি আজিৰ অনুষ্ঠানটিৰ আমাৰ যি মুখ্য উদ্দেশ্য উপন্যাসখনৰ মুখ্য উন্মোচক হিচাপে উপস্থিত থকা ইমান ব্যস্ততাৰ মাজতো ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীক আমাৰ অন্তৰৰ পৰা আমি কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। ইয়াত তিতাবৰ অঞ্চলৰ বহু ব্যক্তি উপস্থিত আছে, বিশেষকৈ ইমান বয়সতো যোগেন্দ্ৰনাথ ভূঞা দাদা আহিছে, বৌ আহিছে, মুকুল দা আহিছে, ৰোহিত বৰদলৈ আহিছে, ভূঞা আহিছে, জ্যোতিময় ভূঞা আহিছে, আৰু মোৰ কেইবাগৰাকী চিনাকি ছাত্ৰ ছাত্ৰী আহিছিল, তেওঁলোক অকণমান দূৰৰ কাৰণে গ'ল। বটুকৃষ্ণ আহিছে, মোৰ স্কুলীয়া দিনৰ বন্ধু ৰাজেন শইকীয়াকে আদি কৰি মোৰ ছাত্ৰক ইয়াত মই দেখিছোঁ, তেওঁলোক আহিছে, তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ বিশ্ববিদ্যালয়ৰ দিনৰ বন্ধু বান্ধৱীসকল, কোনোবা মোতকৈ ছিনিয়ৰ, কোনোবা জুনিয়ৰ বা কোনোবা মোৰ লগৰ, বহুখিনি মোৰ লগৰ, আপোনালোকৰ এই উপস্থিতি আৰু সান্নিধ্যই আমাক যথেষ্ট আপ্লুত কৰিলে। আমি ভৱিষ্যতলৈ আপোনালোকক এনেকৈ লগ পাই থাকিম বুলি ভাবিছোঁ। ফোনৰ উপৰিও এনেকৈ যদি প্ৰত্যক্ষভাৱে আমি লগ পাওঁ, আমিও উৎসাহিত হ'ম। আপোনালোকক আমি কিমান উৎসাহিত কৰিব পাৰোঁ নাজানো। মোৰ দুগৰাকী ছাত্ৰ তথা শিক্ষক ইয়াত আহিছে। দেৱজিৎ বৰঠাকুৰ মোৰ বিষয়ে পৰিচয় দিলে, মই তেখেতৰ কথা কৈছোঁৱেই। তিতাবৰৰ পৰা ৰাতিপুৱাই আহি ইয়াত উপস্থিত হৈছে। বিকি দৌলা আমাৰ অংকৰ গণিতৰ খুব ভাল শিক্ষক, অকল ভাল শিক্ষকেই নহয়, বিকি দৌলাৰ কথা ক'ব লাগিব, মই ইয়াত দেখা নাই। খুব সংবেদনশীল ব্যক্তি, বিকি দৌলা তাৰ পৰা হেৰি কৰি আছে, খুব সংবেদনশীল ব্যক্তি। তেখেতে ডাউন টু আৰ্থ সমাজৰ নিম্ন শ্ৰেণীৰ মানুহৰ কাৰণে দেহেকে কাম কৰে। ৰেলৱে ষ্টেচনত গৈ নিজে ক'ৰবাৰ পৰা কালেক্ট কৰি নিজৰ পকেটৰ পইচা খৰচ কৰি সৰু সৰু ল'ৰা ছোৱালীবোৰক খোৱা দিয়ে, কিতাপ পত্ৰ লৈ যায় তেওঁলোকক দিয়ে, তেওঁলোকক পঢ়ুৱাই ৰেল ষ্টেচনৰ ল'ৰা ছোৱালী বা তেনেকুৱা ল'ৰা ছোৱালীক। কাপোৰ কানি, পুৰণি কাপোৰ কানি মানুহৰ ঘৰৰ পৰা কালেক্ট কৰি নিদিয়েগৈ, নতুন কাপোৰ কিনি নি পেলাই সেই ল'ৰা ছোৱালীখিনিক দিয়েগৈ। বহুতৰ এটা আছে যে মানুহৰ ঘৰৰ পুৰণি কাপোৰবোৰ কালেক্ট কৰি গৈ দিয়েগৈ। বিকি দৌলাও তেনেকুৱা। মোৰ সৰু অভিজ্ঞতা এটা কৈছোঁ। মোৰ ছোৱালীজনী বহুত দিনৰ মূৰত তাই ঘৰত পালোঁ, সৰুজনীক পোৱা নাই, বাৰ্থডে এটা পাতিছিলোঁ, অলপ খোৱা থাকি গ'ল। বিকিক ক'লোঁ 10 মিনিটৰ ভিতৰত আহি গোটেই খোৱাখিনি লৈ ইমান সুন্দৰকৈ পেকিং কৰি ল'ৰা ছোৱালীবোৰক দিছেগৈ। গতিকে বিক্ৰী এটাতে, আৰু খুব গণিতৰ এতিয়া প্ৰাগজ্যোতিকাৰ শ্ৰেষ্ঠ গণিতৰ শিক্ষক বুলি মই কৈছোঁ বিকি দৌলা। বিকি অকণমান উঠিলে ভাল লাগিব, কিবা ডেকা ল'ৰা, খালি কি বৰ বহেমীয়া। মোৰ এইবাৰ কটন কলেজৰ পৰা ফাৰ্ষ্ট গ'ল্ড মেডেল পাইছে জিঅ'লজিত। আহিছে সুৰজ আহিছে। সুৰজক মই যেতিয়া সুৰজ বুলি মাতো, তাৰ লগৰবোৰে হাঁহে, লগৰবোৰে সুৰজ বুলি মাতে। বোলো অসমীয়া ভাষাক আমি গড় আছে বুলি বাহাদুৰি কৰোঁ, আমাৰ অসমত চাহ আছে বুলি বাহাদুৰি কৰোঁ, অসমীয়া ভাষাত স উচ্চাৰণটো আছে, সেইটো বুলি বাহাদুৰি কৰিব লাগে। সেইকাৰণে তাক তহঁতি সুৰজ বুলি মাতে। কিয় সুৰজ বুলি মাতে? সেইকাৰণে সুৰজৰ নিচিনা ব্যক্তিও আছে। গতিকে সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰি পুনৰবাৰ, আৰু আমি নেটফ্ৰীয়ে এই হলটো দি আমাক যিখিনি সুবিধা কৰি দিলে, বাকীখিনি আনুষংগিক সুবিধা কৰি দিলে, নেটফ্ৰী কৰ্তৃপক্ষ, ইয়াৰ লগত জড়িত প্ৰত্যেকগৰাকী সদস্য আৰু ব্যক্তিক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই গোটেই বস্তুখিনিৰ মূল হাত ধৰিলে কিন্তু কি কৈছে, আৰু এই কিতাপ নিলিখিলেই হ'ল। আৰু প্ৰত্যেকখন কিতাপতে মই ইয়াৰ পৰাই ঘোষণা কৰিছোঁ যে এনেধৰণৰ অনুষ্ঠানৰ দায়িত্ব সিয়ে বহন কৰিব লাগিব, নহ'লে বন্ধুত্বৰ কোনো মূল্য নাথাকিব। এইটো তালৈ ধন্যবাদ জ্ঞাপন কৰি মোৰ আৰু মানে মুন্নিৰ, মোৰ আগৰখন কিতাপত মুন্নি বহুত বন্ধুবাদ নদী আহিছে, শ্ৰেষ্ঠ জুনিয়ৰ জ্ঞানী। কিন্তু মুন্নিয়ে আগৰখন কিতাপ বুক ফেয়াৰত হৈছিলে, মুন্নিয়ে হুইল চেয়াৰ লৈ আহি পেলাই পিতেকতে নমাই থৈ গৈছে, চন্দ্ৰহঁতে চবে ধৰি ধৰি আহিছে। আৰু মুন্নিয়ে আজি সেইডাল লাখুটি লৈ পেলাই আহিছে, লগৰখিনিয়ে ধৰি ধৰি আনিছে। মুন্নি এই যে আগ্ৰহটো অচ্যুতদ্বীপ শইকীয়াৰ কাৰণে নহয়, আচলতে অচ্যুতদ্বীপ শইকীয়াক ভাল পায় বুলি অচ্যুতদ্বীপ শইকীয়াৰ সৃষ্টি, মোৰ আচলতে মূল কথাটোৱে হ'ল মোৰ যিটো সৃষ্টিৰ আনন্দ,
সেইখিনি আপোনালোকৰ লগত ভাগ বতৰা কৰি মই তৃপ্তি ল'ব বিচাৰিছোঁ। মই অলপ স্বাৰ্থপৰ মানুহ। এইটো আশাকে কৈ মই বক্তব্য সামৰণি মাৰিম। সকলোকে